Hello everyone. আজিৰ ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো এপিএসসিৰ অধীনত প্ৰকাশ পোৱা ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ এটা এডভাৰটাইজমেণ্ট। এই এডভাৰটাইজমেণ্টটোত কি পোষ্টৰ ওপৰত আহিছে, পোষ্টটোৰ বাবে স্যালাৰি কিমান ৰখা হৈছে, সকলো ইম্পৰ্টেণ্ট পইণ্ট ডিটেইলছত আলোচনা কৰিম। ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। নমস্কাৰ, মই ৰূপম ত্ৰিশান। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। আপোনালোকক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত। ভিডিওটোৰ মাজলৈ আহিছো। পোষ্টৰ এডভাৰটাইজমেণ্টটো মুকলি হৈছে 23 মে 2025ত, এডভাৰটাইজমেণ্ট নং 19/2025 আৰু পোষ্টটোৰ নাম হৈছে ফাংচনেল মেনেজাৰ / প্ৰজেক্ট মেনেজাৰ / ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট আৰু ভেকেঞ্চি হৈছে 11টা আৰু পোষ্টটোৰ ৰিজাৰ্ভেশ্যনত আছে ওপেন কেটেগৰীত 4টা ভেকেঞ্চি, OBC MOBCৰ বাবে 4টা ভেকেঞ্চি, SCৰ বাবে এটা ভেকেঞ্চি, STPৰ বাবে এটা ভেকেঞ্চি আৰু ST হিলৰ বাবে এটা ভেকেঞ্চি আছে। আৰু পোষ্টটোৰ পে স্কেল থাকিব 30,000ৰ পৰা আৰম্ভ কৰি 1,10,000 লৈকে যাব আৰু GP থাকিব 14,500। Education qualification: a candidate must have at least a bachelor degree in any branch of engineering or in arts or science or commerce of a university or any other institution in India recognized by the government for the purpose with minimum of second class honors, major in any specific subject or distinction in degree courses. So candidate জনৰ এডুকেশন কোৱালিফিকেশনৰ ভিতৰত যিকোনো ইঞ্জিনিয়াৰিং বিভাগৰ পৰা বেচেলাৰ ডিগ্ৰী লাগিব অথবা আৰ্টস সায়েন্স কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা বেচেলাৰ ডিগ্ৰীৰ লগতে সেকেন্ড ক্লাছ মেজৰ অনাৰ্স অথবা ডিস্টিংশন লাগিব ডিগ্ৰী কোৰ্সত। এক্সপিৰিয়েন্স: এই পোষ্টত এপ্লাই কৰিবলৈ হলে ক্যান্ডিডেটসকলৰ এক্সপিৰিয়েন্স লাগিব। A candidate must hold a responsible and senior position in the government department and gov undertaking at least for 8 years, out of which 5 years must have been in the rank not below Assistant Director of Industries and its equivalent rank. So candidate জনৰ এই পোষ্টত এপ্লাই কৰিবলৈ হলে Assistant Director of Industries অথবা its equivalent rankত জব কৰা হ'ব লাগিব। at least 5 years experience candidate জনৰ লাগিব। So candidate জনে কিমান এজত এই পোষ্টত এপ্লাই কৰিব পাৰিব? So the candidate should not less than 30 years of age, not more than 45 years of age. So candidate জনৰ 30 years আৰু 40 yearsৰ ভিতৰত হলেহে এই পোষ্টত এপ্লাই কৰিব পাৰিব। এই পোষ্টৰ বাবে অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব 27 মে 2025 আৰু ক্লোজ কৰা হ'ব অনলাইন এপ্লিকেশন পোৰ্টেল 26 জুন 2025ত। এপ্লিকেশন ফিজ: সো ক্যান্ডিডেট সকলে এই পোষ্টত এপ্লাই কৰিবলৈ হলে এটা ফিজ পেমেন্ট কৰিব লাগিব আৰু জেনাৰেল ক্যান্ডিডেট সকলে এই পোষ্টত এপ্লাই কৰিবলৈ হলে 297.20 rupees পেমেন্ট কৰিব লাগিব আৰু OBC MOBC ক্যান্ডিডেট সকলে এই পোষ্টত এপ্লাই কৰিবলৈ হলে 197.20 rupees পেমেন্ট কৰিব লাগিব আৰু SC ST PWBD ক্যান্ডিডেট সকলে এই পোষ্টত এপ্লাই কৰিবলৈ হলে 47.20 rupees পেমেন্ট কৰিব লাগিব। Direct recruitment: the selection procedure will be notified later. So এই পোষ্টৰ বাবে selection procedure কেনেকুৱা হ'ব সময়ত তেওঁলোকে জনাই দিব ক্যান্ডিডেট সকলক। আজি এই ভিডিওটোৰ যোগেদি এপিএসসিৰ অধীনত মুকলি হোৱা ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ ফাংচনেল মেনেজাৰ পোষ্টৰ ওপৰত আলোচনা কৰিলো। যদি ভিডিওটোৰ যোগেদি লাগতিয়াল ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ সক্ষম হৈছো তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে মোক সাপোৰ্ট কৰিব। আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।